Hello friends, আজিৰ ভিডিঅ'টোত আমি এনেকুৱা কেইটামান সেন্টেন্স আনিছো যিবোৰৰ কনটেক্সট সামান্য সলনি হ'লে প্ৰিপজিশনটো সলনি হয় আৰু আমাক কনফিউজ কৰি দিয়ে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কিছু কনফিউজন দূৰ হ'ব। তেতিয়া হ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো চাওক। My father is busy with his work. ইয়াত চাওক মোৰ দেউতা বিজি আছে, ক'ত আছে কামত, his work। কিন্তু কি কাম উল্লেখ কৰা নাই, জাস্ট কৈছে work। গতিকে এটো কি হ'ব, এটো উইথ প্ৰিপজিশন লাগিব। My father is busy with his work। ঠিক আছে, পিছৰটো চাওক। একা ধৰণৰ ৰাখিছো, he is busy reading a newspaper। তেওঁ কি কামত বিজি হৈ আছে এবাৰ কিন্তু কৈ দিছে যে reading a newspaper। তেওঁ নিউজপেপাৰ পঢ়াৰ কামত বিজি হৈ আছে। গতিকে এটো কি হ'ব, এনেকুৱা ক্ষেত্ৰত এড প্ৰিপজিশন লাগিব। যদি কামটো উল্লেখ কৰে তেতিয়া হলে এড প্ৰিপজিশন দিব, যদি কামটো উল্লেখ নকৰে কেৱল কাম বুলি কয় তেতিয়া উইথ প্ৰিপজিশন ৰাখিব। এটো চাওক, we should not quarrel this matter। আমি এটো মেটাৰৰ ওপৰত, কোনটো মেটাৰ, কিবা এটা মেটাৰ আছে, কিবা এটা কথা আছে, হেতুৰ ওপৰত আমি কি কয় quarrel, কাজিয়া কৰিব নালাগে। এনেকুৱা ক্ষেত্ৰত over হয়, we should not quarrel over this matter। এটো চাওক, we must not quarrel with your brothers। আমি ক'ত quarrel কৰিব নালাগে, ক'ত কাজিয়া কৰিব নালাগে, কাৰ লগত, with your brothers। আমাৰ ককাই ভাইবিলাকৰ লগত আমি কাজিয়া কৰিব নালাগে। এবাৰ লগত কৈছে, লগত বুজাইছে নহয় জানো, গতিকে আমাক উইথ প্ৰিপজিশনটো লাগিব। with your brothers, you must not quarrel with your brothers। তুমি তোমাৰ ককাই ভাইৰ সৈতে কাজিয়া কৰাটো উচিত নহয়, নহয় জানো। সেইকাৰণে উইথ লাগিছে, ইয়াত over লাগিছে। গতিকে quarrel দেখাৰ লগে লগে আমি উইথ বা over নিদু। পিছৰটো চাই লম, সেন্টেন্সটো কি বুজাব বিচাৰে সেইটো আমি চাই লম। ঠিক আছে, his father is blind as one eye। এত কৈছে এটা চকুৰে নেদেখে। যদি এটা চকুৰে নেদেখে আমি কি লগাম, ইন লগাম। হেতু মনত ৰাখিব। পিছৰটো চাওক, she is blind as both eyes। দুইটা চকুৰে যদি নেদেখে তেতিয়া আমি কি লগাম, উইথ লগাম। উইথ প্ৰিপজিশন ইউজ কৰিম। তে এটা চকুৰে নেদেখিলে ইন প্ৰিপজিশন, দুইটা চকুৰে নেদেখিলে উইথ প্ৰিপজিশন। ঠিক আছে, এটো চাওক, চিত্ৰা was married বিমান। এটো পেসিভ ভয়েসত আছে। যদি পেসিভ ভয়েসত থাকে আমি টু লগাম। চিত্ৰা was married to বিমান। এবাৰ চাওক, এবাৰ এক্টিভ ভয়েসত আছে বিমান married ইয়াত আকৌ উইথ লাগিব। এক্টিভ ভয়েসত থাকিলে কি লগাব, উইথ লাগিব। বিমান married with চিত্ৰা। ঠিক আছে, পেসিভ ভয়েসত টু লগাব, এক্টিভ ভয়েসত উইথ লগাব। এবাৰ চাওক, 9 নম্বৰটো চাওক, my brother deals grocery। পিছৰটো চাওক, this person is difficult to deal। ইয়াত deal to দুটা ধৰণে ইউজ হৈছে। ইয়াত চাওক, ইয়াত deals কৰাটো কি কৈছে, কিহৰ লগত deals কৰে, grocery। যদি ব্যৱসায় লগত কথা কয়, কোনোবা ব্যৱসায় কোনো বস্তুৰ লগত deals কৰে তেতিয়া হলে কি হ'ব, in হ'ব। my brother deals in grocery, in stationery, তেনেকুৱা ধৰণৰ হ'ব। ঠিক আছে, ইয়াত চাওক, ইয়াত আকৌ মানুহৰ লগত ডিল কৰাৰ কথা কৈছে। this person is difficult to deal। এই মানুহজনৰ লগত কিবা কিবি আলোচনা কৰাটো, চুক্তি কৰাটো, কিবা কাম কৰাটো বৰ জটিল, হেতু বুজাবৰ কাৰণে কৈছে। গতিকে ইয়াত লাগিব আপোনাৰ উইথ প্ৰিপজিশন লাগিব। this person is difficult to deal with। ঠিক আছে, এনেকুৱা ধৰণৰ আৰু এটা সেন্টেন্স চাওঁ আহক। এনেকৈ থাকিব পাৰে, the shopkeeper fairly deals with all his customers। যে শ্বপকিপাৰ জনে, দোকানীজনে তেওঁৰ কাস্টমাৰবিলাকৰ লগত খুব ভালদৰে ডিলিংছ কৰে, ডিলছ কৰে, নহয় জানো। তেতিয়াও কি হ'ব, তেতিয়াও উইথ হ'ব, উইথ অল হিজ কাস্টমাৰ্ছ। ঠিক আছে, পিছৰটো চাওক, ৰমেন পাৰ্টেড with his parents last year। ইয়াত পাৰ্টেড মানে পৃথক হৈ যোৱা, আঁতৰি যোৱা, বেলেগ হৈ যোৱা। ৰমেন তাৰ মাক দেউতাকৰ পৰা যোৱা বছৰ পৃথক হৈ গৈছে। পৰা কাৰ পৰা, পেৰেণ্টছৰ পৰা পৃথক হৈ গৈছে, তেতিয়া আমি কি লগাম, ফ্ৰম লগাম। ফ্ৰম, নহয় জানো। যেনে পাকিস্তান পাৰ্টেড ফ্ৰম ইণ্ডিয়া, তেনেকুৱা ধৰণৰ কথাটো, যে কোনোবা এটা বস্তুৰ পৰা আঁতৰি গ'লে, মানুহৰ পৰা, ব্যক্তিৰ পৰা আঁতৰি গ'লে কি হ'ব, ফ্ৰম হ'ব। পিছৰটো চাওক, I don't want to part my property। মই মোৰ সম্পত্তি ভাগ কৰাটো নিবিচাৰোঁ। গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব, কি হ'বৰ পৰা পৃথক হৈ যোৱা বুজোৱা নাইকিয়া, কিবা এটা বস্তু ভাগ কৰাৰ কথা কৈছে। গতিকে এইটো কি হ'ব, উইথ প্ৰিপজিশন লাগিব। part with my property।
ঠিক আছে পিছৰটো চাওক দ্য প্ৰিন্সিপাল উইল এনকুৱাৰ দ্য মেটাৰ ইয়াত চাওক যদি প্ৰিন্সিপালজনে কি কৰিব এটা মেটাৰ কোনোবা এটা কথা এনকুৱাৰ কৰিব তেতিয়াহ'লে কি হ'ব ইনটু হ'ব এনকুৱাৰ ইনটু দ্য মেটাৰ কিন্তু পিছৰটো চাওক দ্য প্ৰিন্সিপাল উইল এনকুৱাৰ হিম যদি ব্যক্তিক কোনো মানুহক এনকুৱাৰ কৰে তেতিয়াহ'লে কি হ'ব অফ হ'ব ঠিক আছে এনকুৱাৰ ইনটু দ্য মেটাৰ কোনোবা মেটাৰ হ'লে ইনটু হ'ব আৰু ব্যক্তি হ'লে পাৰ্চন হ'লে অফ হ'ব সেইটো মনত ৰাখিব লাগিব ঠিক আছে পিছৰটো চাওক লাভলিনা ইজ প্ৰিপেয়াৰিং দ্য অলিম্পিক যে লাভলিনাই অলিম্পিকৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে কোনো পৰীক্ষা হওক কোনোবা খেলৰ হওক যিকোনো বস্তুৰ কাৰণে যদি প্ৰিপেয়াৰিং কৰোঁ তেতিয়া আমি ফৰ লগাম প্ৰিপেয়াৰিং ফৰ লাভলিনা ইজ প্ৰিপেয়াৰিং ফৰ দ্য অলিম্পিক পিছৰটো চাওক উই মাষ্ট প্ৰিপেয়াৰ আৱাৰ চেল্ফ ডেছ দ্য ডেঞ্জাৰ অফ কৰোণা ভাইৰাছ এইবাৰ আকৌ প্ৰিপেৰেশ্যনটো বেলেগ এইবাৰ কৈছে কি আমি কৰোণা ভাইৰাছৰ বিপদৰ পৰা ডেঞ্জাৰ অফ কৰোণা ভাইৰাছৰ পৰা আমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব কৰোণা ভাইৰাছৰ এগেইনষ্টত আমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব আচলতে সেইকাৰণে এইটো হ'ব এগেইনষ্ট ইয়াত আকৌ ফৰ দিলে নহ'ব ইয়াত হ'ব এগেইনষ্ট ঠিক আছে এইটো কোনোবা বেলেগ কাৰণো হ'ব পাৰে কৰোণা ভাইৰাছ নহয় আপোনাৰ কোনোবা বায়ুৰ প্ৰদূষণ ৱাটাৰ পলিউশ্যন ছইল পলিউশ্যন তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে ঠিক আছে তাৰপিছৰটো চাওক 18 নম্বৰটো চাওক দ্য প্ৰাইম মিনিষ্টাৰ ইজ ৰেছপনচিবল ডেছ দ্য পাৰ্লিয়ামেণ্ট ইয়াত চাওক প্ৰাইম মিনিষ্টাৰজন পাৰ্লিয়ামেণ্টৰ ওচৰত কি আছে ৰেছপনচিবল আছে গতিকে এইটো কি হ'ব টু দ্য পাৰ্লিয়ামেণ্ট দ্য প্ৰাইম মিনিষ্টাৰ ইজ ৰেছপনচিবল টু দ্য পাৰ্লিয়ামেণ্ট এইটো হ'ব টু এইটো চাওক হাৰ মাদাৰ ইজ ৰেছপনচিবল ডেছ হাৰ ফেইলাৰ তাইৰ ফেইলাৰৰ কাৰণে তাইৰ মাক জগৰীয়া এটা কোনো ব্যক্তিৰ কাৰণে বা কোনোবা এটা ঘটনাৰ কাৰণে যদি কোনোবা ৰেছপনচিবল হয় তেতিয়াহ'লে কি হ'ব ফৰ হ'ব ফৰ হাৰ ফেইলাৰ গতিকে আমি গম পালোঁ চেণ্টেন্সটোৰ কনটেক্সট অনুসৰি প্ৰেপজিশ্যনটো বেলেগ বেলেগ হয় আৰু সেইটোৰ ওপৰত আমি খুব কনচিয়াছ হ'ব লাগে ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ